যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ। তেতিয়া মই ধুবুৰীত আহিছিলোঁ। আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল, কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে। আৰু SP, DC, আমাৰ DGP, চিফ ছেক্ৰেটাৰী সকলো আছিলে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা, সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে। আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে, সেইবিলাক কথাও আমি পাতিছোঁ। লাহে লাহে গোটেই ব্যৱস্থা, গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম। নবীন বাংলাৰ বিষয়ে আমি কিছু ক্লু পাইছোঁ, আৰু আমাৰ পুলিচে বিশ্বাস কৰে যে এই বিষয়ত যি ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী, তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। কিন্তু তেওঁ পলাই আছে। মই ভাবোঁ যে পলাই থাকিব নালাগে, নিজে আহি ইয়াতে ছাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰক। 150 তাৰ 150 এৰেষ্ট হৈছে। তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয়, অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে। কিছুমানৰ এগেইনষ্টত নন বেইলেবল ৱাৰেণ্ট আছিলে, কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে। গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে। স্বীকাৰোক্তিৰ কাৰণেইতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলোঁ, নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোহেঁতেন। যোৱা কেইদিনমান আগতে ধুবুৰী টাউন অশান্তিৰ মাজেৰে এটা পৰিৱেশ সৃষ্টি হৈছিল অশান্তিৰ। তেতিয়া মই ধুবুৰীত আহিছিলোঁ। আজি মই আকৌ এবাৰ ধুবুৰীত আহিছোঁ যে কি হ'ল, কেনেকুৱা আছে এবাৰ ৰিভিউ কৰাৰ কাৰণে। আৰু SP, DC, আমাৰ DGP, চিফ ছেক্ৰেটাৰী সকলো আছিলে। আমি গোটেই পৰিৱেশটো এটা পৰ্যালোচনা কৰিলোঁ। বহুখিনি ক'ব গ'লে এতিয়া শান্তি উভতি আহিছে, কিন্তু আমি আমাৰ যিটো সতৰ্কতা, সেই সতৰ্কতাটো আমি অব্যাহত ৰাখিম, যাতে এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো যাতে বিঘ্নিত হ'ব নোৱাৰে। আৰু ইয়াৰ লগত আনুষংগিক আৰু আমি কেইটামানো সিদ্ধান্ত লৈছোঁ। আৰু বিশেষকৈ ধুবুৰী টাউনত মাটি বাৰীক লৈ বহুত গণ্ডগোল আছে, সেইবিলাক কথাও আমি পাতিছোঁ। লাহে লাহে গোটেই ব্যৱস্থা, গোটেই কথাবোৰ শৃংখলা আৰু ব্যৱস্থিত কৰাৰ বাবে আমি চেষ্টা কৰিম। নবীন বাংলাৰ বিষয়ে আমি কিছু ক্লু পাইছোঁ, আৰু আমাৰ পুলিচে বিশ্বাস কৰে যে এই বিষয়ত যি ব্যক্তি জড়িত তাক আমি গ্ৰেপ্তাৰ কৰিব পাৰিম। আৰু গৰুৰ মূৰ থোৱাৰ ক্ষেত্ৰতো যিজন মেইন আছামী মিণ্টু আলী, তেওঁ চিহ্নিত হৈছে। গতিকে মিণ্টু আলীৰ মোবাইলো আমি পাইছোঁ। আমি আশা কৰিম যে মিণ্টু আলীয়ে খুব সোনকালে যাতে আত্মসমৰ্পণ কৰে, কাৰণ গৈ গৈ গোচৰটোত তেওঁৰ ওপৰতে এতিয়া সন্দেহটো আহি পৰিছে। কিন্তু তেওঁ পলাই আছে। মই ভাবোঁ যে পলাই থাকিব নালাগে, নিজে আহি ইয়াতে ছাৰেণ্ডাৰ কৰি পুলিচক সহযোগ কৰক। 150 তাৰ 150 এৰেষ্ট হৈছে। তাৰে 11জন ধুবুৰী কাণ্ডৰ লগত নহয়, অসমৰ বাহিৰৰ বিভিন্ন জিলাৰ গোচৰ আছিলে। কিছুমানৰ এগেইনষ্টত নন বেইলেবল ৱাৰেণ্ট আছিলে, কিছুমান ঘটনাৰ লগত ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছিলে। গতিকে ইমানখিনি এতিয়ালৈকে গ্ৰেপ্তাৰ হৈছে। স্বীকাৰোক্তিৰ কাৰণেইতো আমি মূল অভিযুক্তৰ নামটোলৈকে আহিব পাৰিলোঁ, নহ'লেতো মূল অভিযুক্তৰ নামটো আমি নাপালোহেঁতেন।